সকলোকে সম্ভাষণ জনাইছো আৰু আদৰণি জনাইছো ৰূপজ্যোতি দত্ত চেনেলৰ কাৰণে। আপোনালোক সকলো হয়তো ভালে আছে নিশ্চয়। আজি আমি আমাৰ গাঁৱলৈ আহিছো, মোৰ যিখন জন্মভূমি সেই জন্মভূমিলৈ আহিছো। ইয়াতে কিছুমান বিশিষ্ট ব্যক্তি আছে যিসকলে মোক সৰুৰ পৰা অনুপ্ৰাণিত কৰিছে। আমি সৰুৰ পৰা তেওঁলোকক দেখি আহিছো, তেওঁলোকৰ জীৱন প্ৰণালী দেখি আহিছো, তেওঁলোকৰ যি জীৱন যাত্ৰাত যিখিনি তেওঁলোকে কৰণীয় কৰে সেইখিনি আমি দেখি আহিছো, যিখিনি আমাক অনুপ্ৰাণিত কৰিছিলে সৰুৰে পৰা, আৰু সেইখিনি আমাৰ মনৰ সাঁচত বহি গৈছে। গতিকে আজি আমি আহিছো মোৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ জয়ন্ত দা। নমস্কাৰ জয়ন্ত দা। আৰু নবৌ আমাৰ এগৰাকী আদৰ্শ বোৱাৰী বুলি ক'ব লাগিব, ঘৰখনৰ আৰু সমাজখনৰ। আজিলৈকে আমি যিটো মানে একেবাৰে সঁচা ভাষাত ক'বলৈ গ'লে কোনোদিন আমি আমাৰ বৌৰ বিষয়ে বেয়াকে আমি শুনা নাই, আৰু সেইটো মানে আমি আমাৰ জীৱনত আমি নিজেও বোৱাৰী হৈছো আৰু সেইটো আমাৰ জীৱনত আমি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছো। গতিকে অতি শ্ৰদ্ধা আমাৰ বৌক আমি মোৰ চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ। আমি শ্ৰদ্ধাৰ জয়ন্ত দা মোক যিজনে পঢ়ুৱাইছিলে তেখেত এজন শিক্ষক আছিলে, তেখেত এজন বিজ্ঞানৰ শিক্ষক আছিলে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। জয়ন্ত দা, মই আপোনাক সুধিছো যে আপুনি ক'ত পঢ়িছিলে, কেনেধৰণে পঢ়া, আপোনাৰ নিজৰ জীৱনৰ পঢ়াখিনি কেনেধৰণে আগবঢ়াইছিলে সেইখিনি কওকচোন, সেইখিনিও প্ৰয়োজন হয় আমাক। মই মোৰ প্ৰাথমিক শিক্ষা আমাৰ ঘৰৰ ওচৰৰে তাঁতিবাহাৰ MV স্কুলত, ইয়াত মই ক্লাছ 6লৈকে পঢ়িলো। তাৰপিছত নাৰায়ণপুৰ হাইস্কুল, তাত পঢ়িলো। আমাৰ দিনৰ ক্লাছ 7ত নাম লগাব লাগে হাইস্কুলত। 7ৰ পৰা আমি 10লৈকে তাত পঢ়িলো, তাৰ পৰা মেট্ৰিক পাছ কৰিলো। তাৰপিছত মই গৈ আমাৰ দিনত হায়াৰ ছেকেণ্ডেৰী নাই, প্ৰি ইউনিভাৰ্চিটি চায়েন্স গুৱাহাটী কটন কলেজত পঢ়িলোগে মই। তাত মোৰ দেউতাই পঢ়িছিলে কটন কলেজত আগতে। তাৰপিছত তাত পঢ়াৰ পিছত মই আহি পেলাই BSc পঢ়িলো। মই তেতিয়া আকৌ কটন কলেজত চিট নাপালো, নোপোৱাৰ কাৰণে আহি মঙলদৈ কলেজত BSc পাছ কৰিলো। আহিয়ে মই পিছে দেউতা ৰিটায়াৰ হোৱাৰ কাৰণে লগে লগে স্কুলত এপইণ্টমেণ্টে ললো আৰু উচ্চ শিক্ষা কৰিবলৈ নগলো, যিহেতুকে মই ঘৰৰ একমাত্ৰ ল'ৰা। তাৰপিছত পিছে শিক্ষাটো কিবা আধৰুৱা যেন লগা দেখি মই আমাৰ স্থানীয় মাধৱদেৱ কলেজৰ পৰা আৰ্টছত ডিগ্ৰীটো ললো। নাই মানে BA ডিগ্ৰী গ্ৰেজুৱেশ্যন। আৰু তাৰপিছত আৰু এনেকে শিক্ষকতা চাকৰি কৰি আকৌ উচ্চ শিক্ষা লবলৈ মানে অলপ অসুবিধা হয়তো, সেইকাৰণে মানে সিমানতে সামৰণি দিলো আৰু এতিয়া BSc মানে BA। এতিয়া মই বিশেষভাৱে কিয় আহিছো এই ঘৰখনলৈ, এই ঘৰখন সৰুৰ পৰা আমাৰ সন্মুখৰে ঘৰ, গতিকে আমি দেখি আহিছো সৰুৰে পৰা, যিখিনি দেখি আহিছো সেইখিনি এতিয়া প্ৰতিফলন হৈছে তেওঁলোকৰ ঘৰখনত। তেওঁলোকৰ তিনিজন সন্তান। আমাৰ ডাঙৰ ল'ৰাৰ নাম হ'ল মাইনা, আমি ঘৰত মাইনা বুলি মাতো। এতিয়া আচল নাম তাৰ প্ৰীতম জ্যোতি বৰা। তাৰ তলৰ ছোৱালী তাই জিমি, তাইৰ নাম চামলী প্ৰিয়া বৰা, স্কুলৰ নাম মানে। আৰু ইতিমধ্যে তাইক বিয়া দিয়া হৈ গৈছে। জোৱাই ইঞ্জিনিয়াৰ নৱ দত্ত। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডত তেওঁ তাতে ইঞ্জিনিয়াৰ কৰে। আৰু সৰু ছোৱালী পংখী, তাই এনে স্কুলৰ নাম মানে অফিচিয়েল নাম আৰু দেৱীস্মা প্ৰিয়া বৰা, সেইটোৱে। তাই আকৌ বৰ্তমান এতিয়া শিলচৰত থকা NITত পঢ়ি আছে, কম্পিউটাৰ চায়েন্স আৰু ইঞ্জিনিয়াৰিঙত। তাই এবাৰ 5th চেমিষ্টাৰ। এতিয়া প্ৰিয়ম জ্যোতি মাইনাৰ কথা কৈছো, প্ৰীতমৰ কথা সুধিছো। মেট্ৰিকত বহুত ধুনীয়া নম্বৰ পাইছিলে, বহুত ভাল নম্বৰ পাইছিলে। এইটো ষ্টেণ্ড কৰিবলৈ মাত্ৰ কেইটামান 5 নম্বৰ নে 6 নম্বৰ কিবা এটা কমা বুলি গম পাইছিলো। পঢ়া শুনাত বহুত ভাল আছিলে। আৰু শেষত দেৱীস্মা পংকীৰ কথা কৈছো, পংকীটো 3rd ষ্টেণ্ড কৰিছে 2020 থাৰ্ড ষ্টেণ্ড কৰিছে ন মেট্ৰিকত। এইটো বহুত এটা ভাল ৰিজাল্ট আমাৰ এইটো জেগাৰ পৰা। এইটো সকলো মাক দেউতাকৰে এইটো এটা ইচ্ছা থাকে, প্ৰত্যেকৰে সেইটো এটা আকাংক্ষা হয়, মোৰ জীৱনত মোৰ ল'ৰা ছোৱালীকেইটা এনেধৰণে আগবঢ়াই নিম বুলি পেলাই। গতিকে মই ভাবো সেইটোৱে অকল আপোনালোকৰ জীৱনতে মানে এটা প্ৰভাৱ পেলোৱা নাই, গোটেই অঞ্চলটোৰ নাম হৈছে ন। সেইখিনি আমাক শুনি ভাল লাগে, কৈ ভাল লাগে যে আমাৰ নিজৰ ঠাইতো এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আগবাঢ়ি যোৱা এটা পৰিৱেশ আছে, সেইকাৰণেতো আগবাঢ়ি যাব পাৰিছে। মাইনাই কি কৰি আছে বুলি কৈছিলে, এতিয়া বৰ্তমান সি কি কৰি আছে? বৰ্তমান সি পোষ্ট ডক্টৰেল ৰিচাৰ্চ বুলি কয়, মানে এইটো পোষ্ট ডক্টৰ। অলৰেডি সি ডক্টৰেট কৰিলে, মানে PhD তাৰ কৰা হ'ল। ইতিমধ্যে PhD সি কৰিলে। তাৰপিছত কৰেগে এইটো পোষ্ট ডক্টৰেল ৰিচাৰ্চ বুলি কয়, সেইটো কৰিবলৈ গ'ল। সেইটো সি
মানে আমেৰিকাৰ এইটো ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াত পোষ্ট ডক্টৰেল কৰিবলৈ গ'ল এই যোৱা জুলাই মাহৰ 27 তাৰিখে গ'ল আৰু ইতিমধ্যে তাৰ মানে বিয়াও পাতিছিলো আমি এইটো লগতে পত্নীকো পঠাই দিলো তাৰ পত্নীকো একেলগে থাকিব যিহেতুকে সি মানে 2 বছৰলৈ মানে ঘৰলৈ আহিব নোৱাৰে 2 বছৰ মানে থাকিব লাগিবই সেইকাৰণে বোলো তুমি মানে লগতে মানে আমাৰ বোৱাৰীকো পঠাই দিলো আৰু ৰশ্মি তাইৰ নাম এতিয়া মই আপোনাক সুধিম যে মাইনা আমাৰ মৰমৰ মাইনা প্ৰথমৰ পৰা তাক কোন স্কুলত দিছিলে সি কেনেকে ইমান দূৰলৈ আগবাঢ়িলে আৰু এইটো অঞ্চলত বিশেষকৈ নাৰায়ণপুৰ আৰু বিহপুৰীয়া অঞ্চলত সি যিটো বিষয়ত আগবাঢ়িলে সেইটো বিষয়ত তেনেকুৱা ল'ৰা নাই আৰু সেইটো বিষয়ত পঢ়ি বাহিৰলৈ যোৱা আমেৰিকাত পঢ়িবলৈ যোৱা ইয়াত নাই গতিকে সি কেনেধৰণে পঢ়াত আগবাঢ়িছিলে কি পঢ়িছিলে কেনেকে পঢ়িছিলে আপুনি সেই বিষয়ে অকমান কওকচোন মই তেনে চমুকে ক'ম বাৰু আচলতে তাৰ প্ৰথম প্ৰাথমিক শিক্ষা আমাৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতন তাতে সেই অংকুৰ শ্ৰেণী বুলি কয় অংকুৰৰ পৰা ক্লাছ 7লৈকে শিশু নিকেতনতে পঢ়িলে শিশু নিকেতনৰ পৰা সি আহি নাৰায়ণপুৰ হাইস্কুলত পঢ়িলে হাইস্কুল নহয় তেতিয়া নাৰায়ণপুৰ হাই ছেকেণ্ডেৰী হ'ল মই পঢ়োঁতেহে হাইস্কুল আছিলে দেই তাৰপৰা নাৰায়ণপুৰ হাই ছেকেণ্ডেৰীত পঢ়িলে তাৰ পৰাই সি মেট্ৰিক পাছ কৰিলে মেট্ৰিকত পাৰ্চেণ্টেজ 90 পইণ্ট কিবা এটা আছিলে 90 অলপ নম্বৰ কমিছিলে এতিয়া মোৰ সঠিক ইমান মনত নাই আৰু মই জানো কি সিদিন 90% পাইছিলে তেতিয়া আকৌ সিহঁতে মেট্ৰিক দিয়াটোতে আজিকালি যিটো মেট্ৰিক পৰীক্ষাৰ্থীবিলাকৰ কাৰণে যে 10 নম্বৰ বা 20 নম্বৰ ইণ্টাৰনেল এছেছমেণ্ট বুলি এটা পুৰা নম্বৰটো আজিকালি ক্লাছবিলাকত দি দিয়ে নহয় ছাবজেক্টবিলাকত আজিকালি 90 মাৰ্কছৰহে পৰীক্ষা হয় কেইবাটাও বিষয়ত ছায়েন্স ছ'চিয়েল ছায়েন্স ইংলিছ এনেকুৱা এইবিলাকত সিহঁতৰ দিনত আকৌ সেইটো নাই পুৰা 100 মাৰ্কছৰ পৰীক্ষা আছিলে সিহঁতৰ ইণ্টাৰনেল এছেছমেণ্ট নাই এটা 90% সি পাইছিলে কিন্তু অলপ মোক কমিলে আৰু মোক কিমান কমিলে ইমান মনত নাই 90% নহয় তাৰ বেছি হ'ব লাগে নহয় 7 নম্বৰ তাৰ কমিছে তেতিয়া দিনত সিমানটোৱে বহুত তেতিয়া দিনত সিমানেই বেছি 7 নম্বৰ কমিছিলে তাৰপিছতে আমাৰ মোৰ দেউতাই কটনত পঢ়িছিলে ময়ো কটনত পঢ়িলো মই ভাবিলো তুমিও পাৰিলে কটনতে পঢ়া তাৰপৰা সিও পঢ়িম বুলি ক'লে কাৰণে কটনতে নাম লগাই দিলো হাই ছেকেণ্ডেৰী তাৰ পৰাই পাছ কৰিলে তাৰপিছতে সি এনেই এণ্ট্ৰেঞ্চবিলাক দিলে আৰু কিন্তু তাৰ এনেই জেনেৰেল লাইনটো পঢ়াইছে জেনেৰেল মানে এইটো আমাৰ যিটো টিচিং লাইন বুলি কয় জেনেৰেল লাইন তাৰ জেনেৰেল লাইন পঢ়াইছে মানে প্ৰফেচাৰ বুলি নহয় তেনেকুৱা তাৰ মানে ফিজিক্সৰ ওপৰত খুব মানে তাৰ ইণ্টাৰেষ্ট এনেই ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা চৰীক্ষা দিছিলে যিটো সেইবিলাক চিলেক্ট হৈছিলেও শিলচৰ NIT পাইছিলেও সি বাৰু পাছত এই তেজপুৰ ইউনিভাৰ্চিটিত সি চিলেক্ট হৈ গ'ল ইণ্টিগ্ৰেটেড MSc এডমিশ্যন ল'লে ফিজিক্স তেজপুৰ ইউনিভাৰ্চিটিত তাৰপিছত 5 বছৰ তাত পঢ়িলে আৰু শেষত সি এই ইউনিভাৰ্চিটিত সি এইটো ইউনিভাৰ্চিটি টপাৰ নকয় জানো ইউনিভাৰ্চিটি টপাৰ হ'ল ইউনিভাৰ্চিটি মানে এইটো ফিজিক্সৰ ওপৰত মানে এইটো টপাৰ হোৱাৰ কাৰণে সি গ'ল্ড মেডেল পালে গ'ল্ড মেডেল পোৱাৰ ফটো এই আছেই তাতে এবাৰ তাত সজাই থোৱা গ'ল্ড মেডেল এই আমাৰ হেৰি এইটো ৰাজ্যপালে দিছে সি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা গ'ল্ড মেডেল লৈ পেলাই সি মাষ্টাৰ ডিগ্ৰী কৰিছে তাৰপিছতে সি ক'লে যে মই ৰিচাৰ্চ কৰিম এতিয়া মানে PhD কৰিবৰ কাৰণে বেলেগ এটা তেজপুৰ ইউনিভাৰ্চিটিটো PhDৰ মানে আছে কিন্তু সি ক'লে মই ইয়াত নকৰোঁ মই অলপ ইয়াতকৈ ওপৰ লেভেলৰ ইউনিভাৰ্চিটিত গৈ কৰিম সেইকাৰণে সি বিভিন্ন ঠাইত এপ্লাই কৰিছিলে আৰু তাৰ মাজতে এপ্লাই কৰিছিলে আমাৰ বাংগালুৰুত থকা ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সত মানে যিটো আমি ভাৰতীয় বিজ্ঞান গৱেষণা কেন্দ্ৰ বুলি কওঁ সেইখন এতিয়া আমি ভাৰতবৰ্ষৰ সকলো মানে ইনষ্টিটিউটৰ ভিতৰত নাম্বাৰ 1ত আছে বুলি ৰেংকত পায় সি তাত গৈ পেলাই চিলেক্ট হৈ গ'ল নহয় ভগৱানৰ ইচ্ছা ধৰি লওক আমাৰো ধৰি লওক শুভেচ্ছা আশীৰ্বাদ মিলাই ভালটো লাগিছে সি নিজেই মানে তেতিয়া ক'ব নোৱাৰে হেৰা সি যে তালৈ যে মেইলটো আহিছিলে সি মানে নিজে ক'ব নোৱাৰে যে মই যে চিলেক্ট হম সি ভবাই নাই তালৈ মেইলটো আহিছে ইউ আৰ চিলেক্টেড কিন্তু সি এইটো এষ্ট্ৰফিজিক্স সি কিন্তু মাষ্টাৰ ডিগ্ৰী কৰিছিলে এষ্ট্ৰফিজিক্সত কিন্তু তাৰ ইচ্ছাটো এষ্ট্ৰফিজিক্সতে আছিলে কিন্তু সি তাত চিলেক্ট হ'ল এইটো এটমস্ফেৰিক ফিজিক্সত মানে যিটো পৰিৱেশ পদাৰ্থ বিজ্ঞান বিলাক তেনেকুৱা এটমস্ফেৰিক ফিজিক্স এণ্ড ওচনোগ্ৰাফি ওচনলজি অচেনিক চায়েন্স বুলি কয় এটমস্ফেৰিক ফিজিক্স এণ্ড অচেনিক চায়েন্স মানে সমুদ্ৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ ফিজিক্সৰ সেইটোৰ ওপৰতে তাত সি চিলেক্ট হ'ল তাৰপৰা তাতে সি ডক্টৰেট কৰিলে তাৰ এখন পেপাৰ ডক্টৰেটৰ যে পেপাৰ উলিয়াব লাগে নহয় ৰিচাৰ্চ পেপাৰ তাৰ এখন পেপাৰ এইটো ৱৰ্ল্ডৰ নাম্বাৰ 1 জাৰ্নেল এইটো কি চায়েন্স আমেৰিকাৰ পৰা ওলাই নাম্বাৰ 1 জাৰ্নেল মানে যিমানবিলাক মানে জাৰ্নেল আছে ৰিচাৰ্চ পেপাৰ চায়েন্সখনেই
মানে পৃথিৱীৰ 1 নম্বৰ আমেৰিকাৰ পৰা ওলাই তাত তাৰ এখন ৰিচাৰ্চ পেপাৰ তাত প্ৰকাশ হৈছে তাত ছপা হৈ ওলাইছে সেইটো নহয় তেতিয়া বাতৰি ওলাইছিলে এই বাতৰি কাকতত উলিয়াইছিলে ক'ৰবাত আছে থৈ দিয়া এওঁ জানিব মই নাজানো তাৰ হাতত আছে আছে ক'ৰবাত আছে এইটো থৈ দিয়া আছিলে তেতিয়া ওলোৱা দেখি আমাৰো মনটো ভাল লাগিছিলে তাৰ সেইটো পেপাৰ ওলোৱাৰ লগে লগে কিমান মানুহে তাক শুভেচ্ছা দিছে হেৰা কিমান মানুহে শুভেচ্ছা দিছিলে বহুত মানুহৰ শুভেচ্ছা আছে তাৰমানে ভাল ভাল মোৰ মনত আছে এইবোৰ নাই ডাঙৰ ডাঙৰ মানুহ বা যি নহওক তাৰপিছতে এইটো ডক্টৰেটটো তাৰপৰা সি পালে PhD অলপ সময় লাগিলে তাৰ 7 বছৰ 7 মাহ কভিড হৈ গ'ল যে কভিডৰ কাৰণে কভিড হ'ল 3 বছৰ নহয় কভিডত সি এবছৰ তাৰ ৰেষ্ট হ'ল মানে 1 বছৰহে তাৰ ৰুবলগীয়া হৈছে কভিডৰ কাৰণে কিন্তু তাৰ টোটেল 7 বছৰ 7 মাহৰ পিছত পোষ্ট ডক্টৰেট কি মানে ডক্টৰেট পালে PhD ল'লে PhD লগতে সি হেৰি পাইছে আকৌ লগতে আৰু এটা কৰি আছিলে সি MTech এনেই সি MSc পাছ আকৌ MTech কৰিছিলে তাতে IISc-তে মানে ডক্টৰেটৰ লগতে আকৌ MTech-ও কৰি আছিল এই সি 2টা ডিগ্ৰী পাইছে মানে 2টা ডিগ্ৰী পালে তাৰ চাৰ্টিফিকেট আছে তাৰ মানে এইটো PhD পালে তোমাৰ এটমস্ফেৰিক ফিজিক্স এণ্ড ওচেনিক চায়েন্সত আৰু এইটো MTech কৰিলে মেকানিকেল চায়েন্স নে কি এই চাৰ্টিফিকেটখন লিখা আছে নহয় মেকানিকেল চায়েন্সত MTech এতিয়া সি যেনিবা MSc MTech and PhD সেইটো হ'ল তাৰপিছতে সি মানে আমি মানে চাকৰি তাকৰি বুলি এটা বিচাৰা আমাৰ মইতো ৰিটায়াৰ হ'লো চাকৰি তাকৰি বিচাৰা তাৰপিছতে এইটো সি ক'লে বোলে নহয় মই চাকৰি বিচৰাতকৈ মই পোষ্ট ডক্টৰেট কৰিম মানে ইয়াৰ পিছতো বোলো ইয়াৰ পিছতো আৰু কিবা নহয় এইটো হেৰি নাই স্কলাৰশ্বিপ পায় স্কলাৰশ্বিপ মানে এইটো ফেল'শ্বিপ কৰে এইটো IISc-ত মানে হেৰি কৰিলে তাত সি জুনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ বুলি কয় এই JRF পাইছে তাৰপিছত গৈ ছিনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপো হ'লগে তাত কৰি থাকোতে ছিনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ বুলি কয় এই তেতিয়া সি এৰা কিমান পাইছিলে পইচা কৈছিলে নে মাহে 42,000 খিনি মানে আপুনি এতিয়া মাইনাৰ কি পঢ়ি আছে এতিয়া বৰ্তমান আমেৰিকাত সেই কথাখিনি আপুনি কওক এই তাৰ বিষয় কথা ক'বলৈ গ'লে মোৰ সিমান মানে মই এওঁহে সোধো এওঁহে জানে মই সিমান গুৰুত্ব বৰকে দি নাথাকো কিন্তু মই এটা কথা জানো তাৰ ৰিচাৰ্চৰ বিষয়টো আছিলে ভাৰতবৰ্ষত খৰাং দ্য ড্ৰপ ইন ইণ্ডিয়া লাষ্ট 100 years নে কিমান এনেকুৱা 120 বছৰ 100 কিমান বছৰৰ খৰাং ভাৰতবৰ্ষত হয় এই খৰাংটোৰ ওপৰত ৰিচাৰ্চ আছিলে কিয় হয় সেইটোৰ ওপৰত এতিয়া তাৰপিছত ডক্টৰেট ডিগ্ৰীটো পালে এতিয়া সি তাত গৈ যিটো বিষয়ৰ ওপৰত সি মানে পোষ্ট ডক্টৰেট ৰিচাৰ্চ কৰিব সেইটো আমাৰ এওঁহে ভালকে জানিব মই এছিয়া মহাদেশৰ মানে হিমালয় পৰ্বতমালাৰ পৰা আৰম্ভ কৰি তাৰ বায়ুমণ্ডল সাগৰ কিবাখনো মহাসাগৰ এনেকে ওপৰত ৰিচাৰ্চ ক্লাইমেট চায়েন্স এছিয়া মহাদেশৰ ওপৰত কিবা হিমালয়ৰ সৈতে সেইটো মোৰ এতিয়া মনত পৰিছে এনেকে এইটো ক্লাইমেট চায়েন্সৰে হৈ যায় ৰিচাৰ্চটো অলপ বহলাই কৰিবলগীয়া হৈছে আৰু ওপৰলৈ যোৱাৰ লগে লগে অকণমান পোষ্ট ডক্টৰেল ৰিচাৰ্চ বুলি কয় গতিকে এইটোতো পৰিসৰটো বাঢ়িবই এইটো কৰি আহিলে সি এতিয়া কিহত সোমাব পাৰিব বতৰ বিজ্ঞানী হ'ব পাৰিব আচলতে ঠিক বতৰ বিজ্ঞানী বুলি নহয় বতৰ বিজ্ঞানী বুলি নহয় মানে তাৰ এনে চাকৰিটো তেনেকুৱা অফিচ বিলাকত হ'ব পাৰে তেনেকুৱা মানে ৰিচাৰ্চ চেণ্টাৰ বিলাকত যাতে বতৰৰ ওপৰত হয় তেনেকুৱা বিলাকত হ'ব নাইবা কোনোবা ইউনিভাৰ্চিটিটো সি এপ্লাই কৰিব পাৰে সেই বিষয়ৰ ওপৰত প্ৰফেচাৰ হ'বৰ কাৰণে ডাইৰেক্ট মানে ধৰি লওক পোষ্ট ডক্টৰেট কৰা ষ্টুডেণ্ট বিলাক মানে তেওঁলোকে মানে কলেজতকে মানে ইউনিভাৰ্চিটিৰ কাৰণে মানে তেওঁলোকে এলিজিবল হৈ যায় আৰু সি সেইটো কাৰণেই সি পোষ্ট ডক্টৰেট বেছি মানে গুৰুত্ব দি আছিলে আৰু এইটো পোষ্ট ডক্টৰেটটো আৰু চিন্তা নাই এইটো য'তেই কৰিবলৈ যায় ত'ত সেইখন ইউনিভাৰ্চিটি গোটেইখিনি খৰচ বহন কৰেতো আমি পইচা দিব নালাগে আমাৰ ঘৰৰ পৰা একো দিব নালাগে আমি নাজানো নহয় মই এতিয়া কথাটো এতিয়া যে কি আমেৰিকাত পঢ়িবলৈ গৈছে এইটোতে আপোনালোকে পইচা দিবলগীয়া হোৱা নাই তাৰমানে নহয় এতিয়া যাবৰ সময়ত আমি মিলাই মিলি যেনে তেনে দিলো আৰু পঠালো আৰু কিন্তু কথাটো হ'ল নহয় মই কথা এটা কৈছো আমেৰিকাত পঢ়িবলৈ যাওঁতে নহয় এইটো যিটো টিকেট চিকেট কৰিবলগীয়া হৈছে কিবা কিবি কৰিব সেইখিনিতো লৈ যাব লাগিব কিন্তু সেইখিনি গোটেইখিনি তাত পাবগে কিন্তু পিছতহে পাব কিন্তু আমি আগতীয়াকে সেইখিনি গোটাই মেলি আমি যোৱাৰ ব্যৱস্থা কৰি দিলো কিন্তু তাত এনেই এইটো মাহিলী হিচাপত মানে এটা পোষ্ট ডক্টৰেলটো মানে কি সি কোৱা মতে যে কণ্টেক্সুৱেল টিচাৰ
মানে বস্তুটো তেনেকুৱা তাত মানে কণ্টেক্সুৱেল টিচাৰ হৈ গ'ল সেই ইউনিভাৰ্চিটিখনত পোষ্ট ডক্টৰেল মানে সেইটো তাৰ বিনিময় কি তাৰ সেইটো কণ্টেক্সুৱেল টিচাৰ 2 বছৰৰ কাৰণে কণ্টেক্ট কথাটো তেনেকুৱা এতিয়া 2 বছৰ থাকিব লাগিব 2 বছৰ থাকিবই মোটামুটি চাকৰি আৰু এক্সটেনশ্যনো হ'ব পাৰে আমি সেইটো কথা কোৱা নাই কিন্তু 2 বছৰ থাকিবই লাগিব তাৰ কাৰণে তাত তাৰ চেলাৰী মানে তাত সেই চৰকাৰৰ চেলাৰী পাব সেইটো আমাৰ ইয়াৰ পৰা একো নাই তাৰপিছত আমি পংকীৰ কথা সুধো পংকী দেৱীস্মা তাইৰ কথা সুধো তাইকতো মই নিজেও সম্বৰ্ধনা জনাবলৈও আহিছিলো ভাল লাগিছিলে নিজৰ ঠাইৰে ছোৱালী এজনী যেতিয়া ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে গতিকে আমাৰ বহুত ভাল লাগিছে তাই পঢ়া শুনাখিনি ক'ত কেনেকে কৰিছিলে সেইটো অকমান ক'ব নেকি বৌয়ে তাই প্ৰথম পঢ়িলে শংকৰদেৱ শিশু নিকেতন নাৰায়ণপুৰত হয় তাত তাই দ্বিতীয় শ্ৰেণীত এতিয়া মানে এতিয়া মাইনেও শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলে আৰু দেৱীস্মাইকো শংকৰদেৱ শিশু নিকেতন আমাৰ এখন ভাল মাজুজনী ছোৱালীও তাতে পঢ়া তাইও তাতে পঢ়া হাইস্কুলটো বেলেগত পঢ়িলে এটা সময়ত কি হৈছিলে নিকেতনত টিচাৰ বিলাক মানে অলপ কমি গৈছিলে আমি আচলতে সেইটো কাৰণেহে আমি জ্ঞানজ্যোতি বুলি স্কুলখনলৈ লৈ আহিছিলো ক্লাছ 6ত আনিছো ক্লাছ নহয় আমি দ্বিতীয় শ্ৰেণীতে আনিছিলো ক্লাছ 6ত তাই পাছ হৈছে নহয় ক্লাছ 6ত আকৌ ইয়াত 6তে লগাই দিছো পাছ হৈছে কিন্তু আকৌ তাতে লগাই আছে 6 to 2 বছৰ ল'ব লাগিছিলে আমি আকৌ 6তে নাম লগাই দিলো তাই ইয়াতে পঢ়ি পেলাই তাই আচলতে আগ্ৰহটো ককায়েকৰ নিচিনাই আছিলে পঢ়া শুনাত মানে বহুত আগ্ৰহ পঢ়িবলৈ ক'ব নালাগে তাই সেইখিনি নিকেতনত থকা আচাৰ্য বিলাকেও ইমান পাইছিলে কিন্তু আমি যে কৈছো টিচাৰ বিলাক কমি গৈছিলে মেথছৰ টিচাৰ নাছিলে সেইটো ইয়াত আমিও অলপ অসুবিধা পালো সেইকাৰণে লৈ আহিবলগীয়া হ'ল বাকী অন্য কথা নহয় তাৰপাছতে ৰিজাল্টটো বা সকলোৰে চেষ্টাতে ভাল হ'লগে এইখন স্কুলৰ শিক্ষকসকলৰ যথেষ্ট চেষ্টা হেডমাষ্টৰ জ্ঞানজ্যোতিৰ যিজন হেডমাষ্টৰ তেওঁ বহুত চেষ্টা কৰিছিলে তেওঁলোকে মানে চোকা ল'ৰা ছোৱালীবোৰ চিনি পাই যায়তো অকল এই নহয় এই লগত আৰু এটা ল'ৰাই ষ্টেণ্ড কৰিছে তেওঁলোকে যথেষ্ট চেষ্টা কৰে কি হৈছে নিজে যেতিয়া যায় নিবলৈ ভাল টানিবলৈ ভাল যদি নিজে নাযায় ঠেলি আপুনি বেছি দূৰ নিব নোৱাৰে এনেকুৱা হয় ল'ৰা ছোৱালী বিলাকক ঠেলি পেলাই আপুনি বেছি দূৰ নিব নোৱাৰে অলপ দূৰ গ'লেই আকৌ পৰি যাব বা মানে একেবাৰে মুমুখ হৈ পৰিব তেনেকুৱা হ'ব গতিকে তাই নিজাকে ভিতৰৰ পৰা তাই সেইটো আছে টেলেণ্টটো আছে গতিকে সেইকাৰণে তাই ইমান আগবাঢ়ি যাব পঢ়ে যথেষ্ট পঢ়ে তাই আমি পঢ়িবলৈ ক'ব নালাগে এতিয়া মানে মই বহুত নিচা পঢ়াটো মানে আপোনালোকে এতিয়া তাহাঁতক কেনেকে পঢ়িবলৈ কৈছিলে কওকচোন যে খুব বেছি মানে ঘৰখন শহু শাহুহঁতে এতিয়া নাই বাৰু কিন্তু যথেষ্ট কাম থাকে এখন বহল ঘৰ সেইখিনি বাহিৰা মানুহৰ সৈতে ঘৰখন চম্ভালাৰ উপৰি খেতি পথাৰ সেইখিনি আছেই তাৰ মাজতে ল'ৰা ছোৱালী পঢ়া শুনা সেইখিনি চাবলগীয়া হয় ঠিক আছে আজিলে আমি আমাৰ যিখিনি কথোপকথন সেইখিনি আমি সামৰিবৰো হ'ল আপোনাৰো ক'বলৈ যাওঁ কৰি আছে নহয় মই ওচৰৰ মানুহৰ ঘৰলৈ যাওঁ এই তেওঁলোকে অসুখ হৈছে খবৰ এটা লৈ আহোঁ তাৰপিছত আপুনি এতিয়া কেনেধৰণে ক'ব যে আমাৰ ল'ৰা ছোৱালী বিলাকক কেনেধৰণে আগবঢ়াই নিব লাগে সেই কথাটো আপুনি এবাৰ কৈ দিয়ক যে নৱৰ ফালৰ পৰা কওক তুমি কওক মই কৈয়ে আছো মাজত কথাখিনি ওলাই গৈয়ে আছে তাৰমানে ভৱিষ্যত প্ৰজন্মটো কেনেকুৱা হ'ব বৰ্তমান মানে যুৱ সমাজক দেখি আমি অকমান শংকিত হৈছো কাৰণ কেনেকে আগবঢ়াই নিয়া হ'ব সেইখিনি কাৰণে তোমালোকেতো চেষ্টা চলাইয়ে আছা বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ যোগেদি আমিও ভাবো সেইবিলাক মানুহে এতিয়া চিন্তা কৰিব হ'ল মানে ল'ৰা ছোৱালীখিনিক অলপ বুজাই বঢ়াই সকলো মানুহ সজাগ হ'ব হ'ল মানুহবিলাক মানে আধুনিকতাৰ পৰশত অকমান বেছি বিশৃংখল হৈ গৈছে তাৰ প্ৰভাৱটো মানে ল'ৰা ছোৱালী গাত পৰিছে গতিকে সেইবিলাক অকমান এতিয়া শৃংখলা কৰি পেলাই যুৱ প্ৰজন্মক যদি ভালদৰে আগুৱাই যায় মানে সকলোৱে ভাল হ'ব তেতিয়া আচলতে মানে মই কওঁ শুনা আমাৰ আচলতে মাক দেউতাক বিলাকেও কিছু ভুল ধাৰণা মানে সোমাই পেলাইছে আৰু তেওঁলোকৰ কাৰণে বহুত ল'ৰা ছোৱালী বিপথে মানে গৈছে বুলি মই ভাবো মানে আজিকালি দেখো মানে ৰাস্তাই পদূলিয়ে দেখা পাওঁ সৰু সৰু ল'ৰা যিবিলাক মানে কলেজ লেভেলত পঢ়ি আছে মানে হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে ইউনিভাৰ্চিটি লেভেলৰ নহয় বিশেষকে হাইস্কুলতো হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হ'ব পাৰে বা কলেজ লেভেলৰ হ'ব পাৰে সেই ল'ৰাবিলাকে একদম বাইক এখন লৈ খুব জোৰত যাব
হেলমেট এটা পিন্ধিব, মুখলৈকে ঢকা, কাণত এইটো এনেকুৱা গান শুনি যোৱা, এইটো থাকি একদম জোৰত যাব, সি ভাবিব মই হিৰো, চবেই মোক চাইছে, মই হিৰো। কিন্তু আমাৰ নিচিনা যিবোৰ মানুহ, আমি বা মোৰ নিচিনা মানুহ বিলাকে তাক দেখি হয়তো আমাৰ পুতৌ লাগে, তাহলে পুতৌ লাগে যে তই সঁচাকে এটা বিৰাট মূৰ্খ। আৰু তোক যে এই বস্তুবোৰ দিছে, মানে কৈছো এই ল'ৰাটোক দিয়া মাক বাপেক হলে প্ৰকাণ্ড মূৰ্খ। কাৰণ এই বয়সত তাক সেই বস্তুবিলাক মাক দেউতাকে নিদিলে, সিটো নিজেই উপাৰ্জন কৰি কিনা বস্তু নহয়। কিন্তু এই বয়সটো হৈছে এটা ভাল ধৰণে শিক্ষা দীক্ষা গ্ৰহণ কৰি নিজকে সংস্থাপিত কৰা। সংস্থাপিত, মই চৰকাৰী চাকৰি এটা কৰিবলৈ কোৱা নাই, সংস্থাপিত কৰা, নিজকে সংস্থাপিত কৰা। আৰু সমাজৰ মানে এজন লাগতিয়াল মানুহ হিচাপে থকা, সম্পদ হিচাপে। তুমি সমাজক একো দিব নালাগে, তুমি সমাজক একো দিব নালাগে, যাতে তুমি সমাজৰ বোজা নোহোৱা, তুমি তেনেকে থাকা। আজি খুব জোৰত মটৰচাইকেল এখন লৈ পেলাই যদি এনেকে যায়, সেইটো এটা সমাজৰ বোজা হ'ল। বহুতেতো তাক দেখি পেলাই এইটো ক'ব, এইটো ক'ৰবাত মৰিবগে সেনেকে, ইমান গৈছে নো, এইটোনো কাৰ ল'ৰাহে, কোনে ইয়াক এনেকে মটৰচাইকেল এই বয়সত দিছে, এইবিলাক কথা আছে। বস্তুটো বাধা দিব নোৱাৰে, কিন্তু সৰুৰ পৰা আগবঢ়াই নিব পাৰে। সৰুৰ পৰা আগবঢ়াই নিয়া যিটো সংস্কাৰ আছে, নীতি শিক্ষা আছে, যিখিনি আমাৰ অনুশাসন আছে, সেই বস্তুখিনি আমি তাৰমানে সৰুৰ পৰা শিক্ষা দিব লাগিব। গতিকে দোষটো মই নচলাবি বুলি ক'ব নোৱাৰে, মাক দেউতাককে দি থৈছো। মই কলো মাক দেউতাক, সেই শ্ৰেণীৰ মাক দেউতাকক দিছো, মই সেই শ্ৰেণীৰ মাক দেউতাককে যি মানে বিচাৰোতেই মটৰচাইকেলখন কিনি দিছে। এটা বেলেঞ্চ, সেই বেলেঞ্চটো মানে এইটো সন্তুলনটো, সেই সন্তুলনটো সৰুৰ পৰা মাক দেউতাকৰ ৰাখিব লাগিব। মানে খুব বেছি মৰম কৰিব নোৱাৰিব, আৰু এনেকুৱা হ'ব লাগে খুব বেছি মানে সিহঁতক ফ্ৰীকে বা ওলাই যায় এনেকুৱা ধৰণকে ফ্ৰীকেও এৰি দিব নোৱাৰিব। সেই বেলেঞ্চিংটো বহুত ডাঙৰ, এৰিও দিব লাগিব, হয় এৰিও দিব লাগিব। এনেকুৱা নহয় যে একেবাৰে সামৰি পেলাই আপুনি গাঁওখনতে কিবা এটা অনুষ্ঠান হৈছে চাবলৈ যা বা অংশগ্ৰহণ কৰগে, সেইবিলাকত পঠাব লাগিব। এইটো ঠিক, গোটেই পৃথিৱীখন বেয়া হলেও বাকচৰ ভিতৰত সোমোৱাই আপুনি ল'ৰা ছোৱালীটো ডাঙৰ কৰিব নোৱাৰে। সমাজখনতে ডাঙৰ হব লাগিব, আপোনাৰ চাৰিওফালে যি পাৰিপাৰ্শ্বিকতা তাৰ ভিতৰতে ডাঙৰ হব লাগিব ল'ৰা ছোৱালীটো। গতিকে সেইখিনিৰ মাজেদি যেনেকে বেয়াটো বেয়া আৰু ভালটো ভাল, সেই বস্তুটো দেখুৱাই দিব পৰা মাক দেউতাক হব লাগে। সৰুৰ পৰা সেই সন্তুলনটো থাকিব লাগিব, ঘৰখনত থাকিব লাগিব, তেওঁলোকৰ সংস্কাৰত থাকিব লাগিব, মাক দেউতাকৰ আচাৰ ব্যৱহাৰত থাকিব লাগিব। সেইখিনি আমি দেখি আছো। গতিকে এনেকুৱাই হব বুলি ভাবিছো। আৰু এটা কথা, বিচাৰিলেই মাক দেউতাকে দিব নালাগে, কাৰণ পইচাটো ইমান সহজলভ্য কৰি দিব নালাগে তেওঁৰ নিজৰ সন্তানক। আজি মটৰচাইকেল এখন লাগে, নহলে মই কলেজলৈ নাযাওঁ বা ইউনিভাৰ্চিটিলৈ নাযাওঁ, কিনি দিলে কালি মটৰচাইকেল। মোক কাণত এইটো শুনা এনেকুৱা এটা লাগে, এইটো কিনি দিলে। মানে এনেকে ডাঙৰ আমুকে ইমান টকীয়া মোবাইল দিছে, মোক মোবাইল এটা লাগে, কিনি দিছে, হয়নে নহয়? সেইটো পৰা অৰ্থটো কি বুজাইছে, পইচাটো একদম সহজলভ্য হৈ পৰিছে। কিন্তু সি জানিব লাগিব যে মাক দেউতাকে পইচাটো কেনেকে উপাৰ্জন কৰিছে, তাক সেই বস্তুটো শিকাই দিব লাগিব। মাক দেউতাকে বিচাৰিলেই বস্তুটো দিব নালাগে, যে টকা উপাৰ্জন কৰা যে কিমান কষ্ট, সেই কথাটো ল'ৰা ছোৱালী মূল্যটো শিকাব লাগে। সেই বস্তুটো আমাৰ মাইনা আৰু জিমিৰ আছে, আৰু সিহঁতকেইটা সাংঘাতিক চিপচ। মই তোমাক ইমানে কলো। মই তোমাক মিছা কথা কোৱা নাই, মই মিছা কথা কোৱা নাই তোমাক। মানে কেতিয়াবা মোৰ মানে মাইনাৰ ওপৰত খং উঠি যায়। খং উঠে মানে কি, মানে কয় যে মানুহে টকা পইচা কিয় ঘটে, যে এইকেইটা কাৰণেই ঘটে, যে বেমাৰ হলে চিকিৎসা কৰিবলৈ, মানে আমাৰ আৱশ্যক মতে খাবৰ কাৰণে, নিজৰ পচন্দ মতে পিন্ধিবৰ কাৰণে, বা পাৰিলে কাৰোবাক দুটকা দিবৰ কাৰণে। সেইটোৱেইটো, আমিতো অদৰকাৰীকে পইচাটো উৰাবলৈ নহয় নে, আমাৰ সেইখিনিয়েই। তাত আকৌ আমি হাত ধৰিবলৈ আমাৰ একো নাই, দৰকাৰ নাই, আৱশ্যক নাই। মানে কথাটো মই তোমাক কৈছো যে পইচাৰ মূল্যটো মানে বুজিব লাগে। ভিডিঅ'টো চাই শুনা কথা, মই প্ৰসংগত ওলাই গৈছো, তুমি কাটিলেও কাটি দিবা, কিন্তু মূল্যটো বুজি পাব লাগে। আমাৰ যিহেতুকে মই তোমাক গৌৰৱৰে কোৱা নাই, মই জিমিও খাই একেই এটাইকেইটা একেই, কিন্তু মাইনা আৰু পংখী কিন্তু চিপচ দেই, মই সঁচা কথা কৈছো। তুমি কোৱা, মই নহয় বুলি কৈছো নেকি? সাংঘাতিক খৰচ কৰিবলৈ বহুত টান পায়, অদৰকাৰী একদম। আৰু সেইকাৰণেই হয়তো সি মানে সেই স্কলাৰশ্বিপৰ পইচাই মোক তাৰ বিয়া পাতোতেও মোক যথেষ্ট পইচা দি সহায় কৰিছিলে। স্কলাৰশ্বিপৰ, সেই স্কলাৰশ্বিপ মানে ফেল'শ্বিপৰ, ফেল'শ্বিপ
ফেলোশ্বিপৰ পইচা মানে সেই বিয়ালৈ মানে মোক সহায় প্ৰায় 2-2.5 লাখ মান টকা দি সহায় কৰিছে যে বিয়ালে। মই সেইটোৱে চিন্তা কৰি, চাকৰি নাই না, দৰমহা নাই নহয়, ফেলোশ্বিপ সেইখিনিয়ে সি নিজে চলিছে চলিও থাকে, কলেজৰ ফিজ দিব লাগে, কিবা দিব লাগে, এইবোৰ 2-2.5 লাখ টকা সেই মোক তাৰ বিয়ালে কিমান টকা দিয়ে। মই তোমাক কথাটো প্ৰসংগত কৈছো, তুমি তাত দিবও পাৰা নিদিবও পাৰা, মানে মই সেইটো কৈছো তোমাক। সেইবিলাকে হ'ল কথা। আৰু এটা কথা তোমাক মই কৈ থওঁ, ল'ৰা ছোৱালীক কোনোদিন কিন্তু আনৰ লগত তুলনা কৰিব নাপায়। আমুকৰ ল'ৰাটোৱে পাৰিছে, তই কিয় নোৱাৰ, তই পাব লাগিব তাৰ নিচিনা। এই তুলনাটো, আমুকৰ ল'ৰাটো যে ভাল, তই কিয় বেয়া, এই যে তুলনা, এই তুলনাটো কেতিয়াও কৰিব নাপায়। তুলনাটো কৰিলে সি নিজে, সেই ল'ৰা ছোৱালীটো মানে ডিপ্ৰেছ হৈ যায়, মানে হতাশাত ভোগে। তাৰমানে মোক ঘৰত মানে মা দেউতাহঁতে এইটোৱে ভাবিছে, সিহে ভাল, এনেকুৱা এটা ডিপ্ৰেশ্যনত আহি যায়।